অত্যন্ত জৰুৰী খবৰ ৰাজ্যত ধুমুহা বৰষুণ বজ্ৰপাতে অতি ভয়াৱহ ৰূপ লোৱা পৰিলক্ষিত হৈছে আৰু এবাৰ নগাঁৱত বজ্ৰপাত পৰি দুই ভাতৃৰ কৰুণ মৃত্যু হোৱাৰ খবৰ আহিছে। নগাঁৱৰ ক'ত এই ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম। ব্ৰেকিং নিউজ এই মুহূৰ্তত নগাঁৱৰ ৰণথলীত শোকাবহ ঘটনা সংঘটিত হৈছে। ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। বজ্ৰপাতত মৃত্যু হৈছে দুই ভাতৃৰ আৰু দুগৰাকী লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। দুই ভাতৃ যুগল বৰা আৰু নৱদ্বীপ বৰাই বজ্ৰপাতত পৰি অকাল মৃত্যু হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু আনহাতে দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহত দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তাৰ সমান্তৰালভাৱে দুগৰাকীৰ মৃত্যু হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। কুঁহিয়াৰ খেতিত কাম কৰি থাকোঁতেই এই অঘটন সংঘটিত হৈছে। নগাঁৱৰ ৰণথলীত শোকাবহ ঘটনা সংঘটিত হৈছে। আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, দুগৰাকীকৈ লোকৰ অকাল মৃত্যু হৈছে বজ্ৰপাত পৰি। বজ্ৰপাতত মৃত্যু হৈছে দুই ভাতৃ, তাৰ সমান্তৰালভাৱে দুজন আহত হোৱাৰ খবৰ আহিছে। মৃত ভাতৃদ্বয় যুগল বৰা আৰু নৱদ্বীপ বৰা বুলি জানিব পৰা গৈছে। নগাঁৱৰ ৰণথলীত বজ্ৰপাত পৰি দুগৰাকী লোকৰ মৃত্যু হৈছে, আনহাতে আহত হৈছে দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাৰ খবৰ আহিছে। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, ৰাজ্যত ধুমুহা বৰষুণ বজ্ৰপাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এইবাৰ বজ্ৰ পৰি দুগৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, নগাঁৱৰ চকিটোপ পূজাবাৰীৰ বজাৰৰ চৌহদত বজ্ৰ পৰিছে। এজোপা নাৰিকল গছতে এই বজ্ৰ পৰাৰ ফলতেই দাও দাওকৈ জ্বলি উঠিছে নাৰিকল গছজোপা। আমি মুহূৰ্তত দেখুৱাইছোঁ দ্বিতীয়টো দৃশ্যাংশ এই মুহূৰ্তত। কুঁহিয়াৰ খেতিত কাম কৰি থাকোঁতেই অঘটন সংঘটিত হৈছে। বজ্ৰপাত পৰি মৃত্যু হৈছে দুই ভাতৃৰ, আনহাতে দুগৰাকী লোকৰ গুৰুতৰভাৱে আহত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, ৰাজ্যত বজ্ৰপাতৰ ভয়ংকৰ ৰূপ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। নগাঁৱত একেলগে দুগৰাকী ককাই ভাইৰ মৃত্যু হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, এটা ভয়ংকৰ খবৰ। ৰাজ্যত বজ্ৰপাত পৰি দুগৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। নগাঁৱত বজ্ৰ পৰি দুই ভাতৃৰ কৰুণ মৃত্যু হৈছে। সংকটজনক অৱস্থাত দুজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কুঁহিয়াৰ খেতিত কাম কৰি থাকোঁতেই এই অঘটন সংঘটিত হৈছে। আমি পুনৰবাৰ গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। নগাঁৱৰ ৰণথলীত শোকাবহ ঘটনা সংঘটিত হৈছে। কুঁহিয়াৰ খেতিত কাম কৰি থাকোঁতেই দুই ভাতৃৰ মৃত্যু হৈছে। বজ্ৰ পৰি দুই ভাতৃৰ অকাল মৃত্যু হৈছে নগাঁৱত। দুই ভাতৃদ্বয় পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, যুগল বৰা আৰু নৱদ্বীপ বৰা। যুগল বৰা আৰু নৱদ্বীপ বৰাই অতি কৰুণভাৱে মৃত্যুক সাৱটি লৈছে। বজ্ৰ পৰাৰ ফলতেই দুই ভাতৃৰ মৃত্যু হৈছে আৰু আহত দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, নগাঁৱত শোকাবহ ঘটনা সংঘটিত হৈছে। বজ্ৰ পৰি দুই ভাতৃৰ কৰুণ মৃত্যু হোৱাৰ খবৰ আহিছে। নগাঁৱৰ খবৰ এই মুহূৰ্তত দিয়াৰ চেষ্টা কৰিছোঁ। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, বজ্ৰ পৰি দুই ভাতৃৰ কৰুণ মৃত্যু হৈছে নগাঁৱত। ৰাজ্যত ধুমুহা বৰষুণ বজ্ৰপাতে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ ফলত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে। যোৰাবাটত শ শ বাহন আবদ্ধ হৈ পৰিছে। তাৰ সমান্তৰালভাৱে কিছু মুহূৰ্তৰ পূৰ্বে ধুমুহা বৰষুণ বজ্ৰপাতে চুবুৰীয়া
ৰাজ্যতো সন্ত্ৰাসৰ সৃষ্টি কৰিছে, অসমতো সন্ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। নগাঁৱত কিছু মুহূৰ্তৰ পূৰ্বে দুই ভাতৃৰ কৰুণ মৃত্যু হৈছে বৰ্জপৰি। নগাঁৱৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। যুগল বৰা আৰু নৱদ্বীপ বৰা নামৰ দুই ভাতৃয়ে বজ্ৰপাতত অকাল মৃত্যুক আঁকোৱালি লৈছে। নগাঁৱৰ ৰন্থলীত এই শোকাবহ ঘটনা সংঘটিত হৈছে। নগাঁৱৰ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ। দুই ভাতৃ যুগল বৰা আৰু নৱদ্বীপ বৰাৰ কৰুণ মৃত্যু হৈছে বৰ্জপৰি। ৰাজ্যত ধুমুহা বৰষুণ বজ্ৰপাতে ভয়ংকৰ ৰূপ ধাৰণ কৰি থকাৰ পূৰ্বে পাৰাৰ পাছতে এইবাৰ নগাঁৱৰ পৰা এটা শোকাবহ খবৰ এই মুহূৰ্তত আহি পৰিছে। কুঁহিয়াৰ খেতিত কাম কৰি থাকোঁতে দুই ভাতৃয়ে কৰুণ মৃত্যুক আঁকোৱালি লৈছে। নগাঁৱৰ ৰন্থলীত এই ঘটনা সংঘটিত হৈছে। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, কুঁহিয়াৰ খেতিত কাম কৰি থাকোঁতে বজ্ৰপৰি দুই ভাতৃ যুগল বৰা আৰু নৱদ্বীপ বৰাৰ কৰুণ মৃত্যু হৈছে।